হেল্ল' বন্ধুসকল, এইগিলা চাব পাৰে কি ধুনীয়া ধুনীয়া গেন্দা ফুলগিলা ফুলি আছে। নাৰ্জী ফুল বুলিও কয়। এইটো এতিয়া কাটিব লাগিব, উপায় নাই। ফুলৰ প্ৰতি মায়া কৰিলেও লাভ নাই। এতিয়া এনেকৈ কাটি দি আছোঁ। এয়া দাগ লাগি গৈছে আৰু এইটো অভাৰ হৈ গৈছে, পুৰঠ হৈ গৈছে। আৰু এতিয়া আৰু এইটো লাহে লাহে বেয়া হৈ যাব। এতিয়া পচা বেমাৰ লাগি আছে। এয়া দাগ হৈ গৈছে। এইকেইটা নাকাটিলে এই বেমাৰটো, এই পচাটো যাই কিনে গছৰ পাতত লাগিব। লগাৰ পিছত পাতগিলাও পচি যাব। এইফালে কেইটামান পাতৰো বেমাৰ লাগি গৈছে। তো সেইকাৰণে এইকেইটা কাটিব লাগিব। বেয়া কলিগিলা কাটিব লাগিব আৰু এনেকুৱা পচি যোৱা ফুলগিলাও কাটিব লাগিব। এতিয়া উপায় নাই, কাটিবই লাগিব। বেয়া লাগি আছে বহুত। ফুলগিলা কাটিব মন নাযায়। ইমান ধুনীয়াকৈ ফুলিছে, কিন্তু উপায় নাই। তো আপোনালোকৰো যদি এনেকৈ লগাইছে আৰু ফুলগিলা এনেকুৱা পচা পচা লাগি গৈছে, পুৰঠ হৈ গৈছে, তেনেহ'লে সেইকেইটা কাটি দিব, নহ'লে গছটো বেয়া কৰি দিব। এই পচা বেমাৰটো লাহে লাহে যাই কিনে গছত লাগিব। এনেকুৱা পাতগিলা চব পচি যাব আৰু এনেকুৱা বেয়া কলি যিগিলা ওলাব, আনহেল্ডি, এইগিলা কাটি দিব। এনেকৈ কাটি দিলে এই হেল্ডি কলিগিলা ভালকৈ হ'ব এইগিলা। তো ধন্যবাদ। আজিৰ এইখিনিয়ে। ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।